ভিডিঅ' কৰি দিবা এখালি ফটো ভিডিঅ' এখন জনাইছোঁ ঠিক আছে আজি এটা বিশেষ আৰু গৌৰৱময় আমাৰ অসমীয়া জাতিৰ কাৰণে বিশেষ কাৰণে যে আপোনালোকে সকলোৱে জ্ঞাত যে আজি দুদিন আগতে অসমীয়া ভাষাক ধ্ৰুপদ ভাষা বুলি বা ক্লাছিকেল লেংগুৱেজ যিটো কয় ক্লাছিকেল লেংগুৱেজ বুলি ভাৰতবৰ্ষৰ এটা ক্লাছিকেল লেংগুৱেজ বুলি কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিছে আৰু সেইকাৰণে আমি অসমীয়া ভাষাক লৈ পেলাই যি আমি সদায় আন্দোলন কৰি আছিলোঁ আজি আমি এটা অসমীয়া ভাষাক এটা অফিচিয়েলি স্বীকৃতি পাইছোঁ আৰু সেইকাৰণে আজি আমি সঁচাই গৌৰৱান্বিত সেইকাৰণে আমি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি সময়ত যোৱা মাৰ্চৰ পৰা যেতিয়া লোকসভা ইলেকশ্যন হৈ গ'ল তেতিয়াৰ পৰা তেওঁৰ উৎসাহত আজি এইটো স্বীকৃতিটো আমি সোনকালে লাভ কৰিবলৈ সক্ষম হৈছোঁ এতিয়া এই দ্ৰৌপদী ভাষা বা ক্লাছিকেল লেংগুৱেজ যিটো হয় সেইটোৰ বিষয়ে অলপ আমি জনাটো উচিত এই ভাষাটো সেই ভাষাবোৰকে স্বীকৃতি পায় যাৰ 1500-1600 বছৰ আগৰ পৰাই প্ৰচলিত হৈ আছে যিটো ভাষা আৰু লগত অকল সেই ভাষাটো কণ্টিনিউটি থাকিব লাগিব বা তাৰ লিটাৰেচাৰ বা সাহিত্য প্ৰচলন হৈ থাকিব লাগিব আৰু সেই পুৰণি ভাষাবোৰক আজি কেন্দ্ৰীয় চৰকাৰে আজি স্বীকৃতি প্ৰদান কৰে যাৰ ফলত এই ভাষাটো আৰু এই ভাষাটো প্ৰচলিত হৈ থকা জাগাবোৰৰ উন্নতি সাধন হেতু হয় এটাটো আমি নিজকে খিলঞ্জীয়া বুলি স্থাপিত কৰিব পাৰোঁ লগতে এই ভাষাটোৰ জৰিয়তে আমি আমাৰ সমাজখনকো আমি গুৰিৰ পৰা আৰু স্থাপিত কৰাৰ কাৰণে সহায় কৰে এই 1972 চনত প্ৰথমবাৰৰ কাৰণে গোলাঘাটত কেনেকৈ আৰম্ভ হ'ল প্ৰক্ৰিয়াটোৰ বিষয়ে মই অলপ জনাব বিচাৰোঁ 1972 চনত 1972 চনত MK শইকীয়া বুলি প্ৰিন্সিপাল আছিল DR কলেজ গোলাঘাটৰ তেখেতে সেই গোলাঘাটত এজন লোকৰ হাতত এটা ষ্টোন এটা বা ইনস্ক্ৰিপশ্যন এটা পাইছিল যি ইনস্ক্ৰিপশ্যন পিছত দেখা গ'ল যে মাটি লেনদেনৰ এটা ইনস্ক্ৰিপশ্যন আছিল আৰু সেই স্ক্ৰিপ্টটো 1500-1600 বছৰ আগৰ পৰা আছিল আৰু সেইটোৰ পৰা আমাৰ যি প্ৰক্ৰিয়া ইয়াত ক্লাছিকেল লেংগুৱেজ বা দ্ৰৌপদী ভাষাৰ কাৰণে লগাৰ সেই প্ৰক্ৰিয়াটো তেতিয়াৰ পৰা আৰম্ভ হৈছিল আমাৰ ভাইচ চেয়াৰমেন পাব্লিকেশ্যন বৰ্ডৰ ভাইচ চেয়াৰমেন আৰু এতিয়াৰ বৰ্তমান চেয়াৰমেন তেখেতসকলে ডকুমেণ্ট কমিটি এখন আছে ক্লাছিকেল এছামিজ লেংগুৱেজৰ ওপৰত সেই ডকুমেণ্ট কমিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু তাতে আমাৰ দেৱী প্ৰসন্ন পাটনায়ক বুলি উৰিষ্যাৰ তেখেতে মাইচৰত থকা ফাউণ্ডাৰ ডাইৰেক্টৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজৰ তেখেতে চেয়াৰমেনো তেখেতে বহুখিনি আমাক সহায় কৰিছিল আৰু সেই যেতিয়া ডকুমেণ্টখন যেতিয়া গোটেই এভিডেঞ্চবোৰ আমাৰ হাতত আহি পৰিছিল সেই এভিডেঞ্চবোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অৱগত কৰাইছিল আৰু লোকসভা ইলেকশ্যনৰ পিছতে যোৱা মাৰ্চৰ পৰাই তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কেন্দ্ৰত আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে অৱগত কৰায় আৰু সেইটো আগ্ৰহ প্ৰকাশ কৰে যে যিহেতুকে এভিডেঞ্চ গোটেই কালেক্ট হৈছে যে অসমীয়া ভাষাটো 1500-1600 বছৰ আগৰ পৰা প্ৰচলিত হৈ আছে আৰু ক্ৰাইটেৰিয়াবিলাক মিলে সেইকাৰণে অসমীয়া ভাষাটোক এই দ্ৰৌপদী ভাষা বা ক্লাছিকেল লেংগুৱেজ শাৰীত পেলাব লাগে আৰু সেইকাৰণে আজি অসমীয়া ভাষাটো দ্ৰৌপদী ভাষাৰ লগে আজি স্বীকৃতি পাইছে আৰু যাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী মোদীজীক আৰু ইয়াৰ লগত অশেষ ধন্যবাদ দিছোঁ আৰু ইয়াৰ লগত জড়িত হৈ থকা আমাৰ পাব্লিকেশ্যন বৰ্ডৰ চেয়াৰমেন ভাইচ চেয়াৰমেনৰ লগতে দেৱী প্ৰসন্ন পাটনায়ককো আমি অশেষ ধন্যবাদ জনাইছোঁ এতিয়া